সামূহিকভাৱে আমি উন্নতি দেখিছোঁ, কিন্তু সামগ্ৰিকভাৱে জীৱনদায়িনী ঔষধৰ পৰা আদি কৰি দৈনিক ব্যৱহৃত যিমান সামগ্ৰী আছে আকাশলংঘী চুইছেগৈ দাম। এই ক্ষেত্ৰত মূল্য বৃদ্ধি এটা আমাৰ কাৰণে এটা অতি দুখৰ বিষয়। এই মূল্য ৰোধ কৰিব নোৱাৰিলে। অসমত পঞ্জীয়নকৃত নিবনুৱা আছে 12 লাখৰ পৰা, পঞ্জীয়নকৃত 10ৰ পৰা 12 লাখৰ ভিতৰত নিবনুৱা আছে। কিন্তু নিবনুৱা সমস্যা সমাধানৰ কাৰণে এইখন চৰকাৰে একো এটা কিবা এটা কৰিলে বুলি আমি নাভাবোঁ। কাৰণ 30 লাখৰ ওপৰত কিন্তু পঞ্জীয়ন নকৰা নিবনুৱা আছে অসমত। উদ্যোগৰ ক্ষেত্ৰত, উদ্যোগীকৰণৰ ক্ষেত্ৰত এখন চৰকাৰে নিবনুৱাসকলৰ সমস্যাৰ কাৰণে তেখেতলোকে যে কিবা এটা কৰিলে আমি ভাবিব নোৱাৰোঁ, আমি নেদেখিলোঁ। যদি উদ্যোগ প্ৰতিষ্ঠানে ইয়াত সৃষ্টি কৰিলে তেতিয়া নিবনুৱা সমস্যাখিনি সমাধান হ'লে আমি ভাবিছোঁ। তাৰ লগে লগে চিচিবগাঁও PHCত 3জন ডক্টৰ 3জন নাৰ্ছে চলাই আছে। অকল PHCখন আছে, কিন্তু কিবা এটা যদি তাত মেডিচিন মানে ট্ৰিটমেণ্ট কৰিবলৈ যায় লগে লগে কিন্তু তেখেতলোকে ডিব্ৰুগড়লৈ ৰেফাৰ কৰে। চিলাপথাৰ PHCখনৰ ভিতৰত তাত যদি জেনেৰিকৰ এখন দোকান কৰিছে, তাত যি ধৰণৰ চিকিৎসা হয়, কিন্তু তাত গুৰুত্বপূৰ্ণ চিকিৎসা বা যিকোনো চিকিৎসা হ'লে কিন্তু ডিব্ৰুগড়লৈ ৰেফাৰ কৰা দেখিব পালোঁ। আমাৰ দাবী এইকেইটাই যে এইখিনি যদি তেখেতলোকে সমাধান কৰিলেহেঁতেন, অন্ততঃ আমি এইখিনি কথা আমি ভাল বুলি ক'লোহেঁতেন, কিন্তু এই নকৰা কথাখিনি আমি সেইকাৰণে বেয়া বুলি কৈছোঁ। ঠিক আছে। দীৰ্ঘদিনীয়া এটা সংগ্ৰামৰ ফলত চিচিবঙা সমষ্টিটো গঠন হৈছে, আৰু আমি নিজে চিচিবঙা সমষ্টিটো গঠন হোৱাৰ ক্ষেত্ৰত আমি দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰিছোঁ। বিশেষকৈ চিচিবঙা সমষ্টিৰ সমস্যা বহুত আছে। আমি যদি গোটেই সমষ্টিটো 20টা পঞ্চায়তলৈ যাওঁ, তেতিয়াহ'লে আমি চিচিমুখৰ পৰা, বৰদলনিৰ পৰা, বৰলুঙৰ পৰা, চিচিবঙাৰ পৰা আদি কৰি আমি চিলাচুটিলৈকে যদি যাওঁ, তেতিয়াহ'লে আমাৰ ইয়াত ৰাস্তা পদূলি জৰাজন্য, বানগৰাখহনীয়া সমস্যা আছে। আজি ডিমৌ নদী বানগৰাখহনীয়া সমস্যা, তাত এখন দলঙৰ প্ৰয়োজন আছে। আজিলৈকে আমাৰ সন্মানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়াই বনাই দিম বুলি কৈ আজিলৈকে নিদিলে। আকৌ আমাৰ গাই নদী, বেৱা নদী, কামিয়া নদীৰ সমস্যা আছে, জীয়াঢলৰ সমস্যা আছে। এই সমস্যাবোৰ জড়িত। কিন্তু আজিলৈকে বিজেপি চৰকাৰে, আপোনালোকে জানে যে আমাৰ শ্ৰদ্ধাৰ শিক্ষামন্ত্ৰীগৰাকীও আমাৰ ধেমাজিৰে হয়। তেওঁ ধেমাজিৰ পৰা আৰু চিচিবঙাৰ এডোখৰ আহিছে, আৰু জোনাইৰ পৰা এডোখৰ আহি চিচিবঙা সমষ্টিটো গঠন হৈছে। আৰু এই যি চিচিবঙা সমষ্টিটো, এই সমষ্টিটো বৰ্তমান 2জন বিধায়কে এৰি দিয়াখিনি লগ লাগি সমষ্টিটো নতুনকৈ গঠন হৈছে। আৰু আমাৰ সমষ্টিটো সমস্যাই জৰ্জৰিত, আৰু আমি দীৰ্ঘদিন ধৰি সমষ্টিটোৰ সমস্যাবোৰ সমাধানৰ কাৰণে মাত মাতি আছোঁ। আৰু বিশেষকৈ আমি এজন চিচিবঙা যুৱক। চিচিবঙাত সমস্যা কি? চিচিবঙা সমজিলা ঘোষণা কৰিলে, সমজিলা কাৰ্যালয়টো চিচিবঙাত স্থাপন কৰাৰ কথা আছিল। আজিলৈকে তাত কাৰ্যালয়টো স্থাপন নকৰিলেই, আনকি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ঘোষণা নকৰিলে। আমি কেইবাবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক নিবেদন কৰিছোঁ, আন্দোলন কৰিছোঁ, এই কথাবোৰ চলি আছে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহু কথা কয়, আমাৰ সন্মানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়াৰ কথা কয়, আৰু সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়াৰ কথা কয়, আমাৰ যি সমজিলা কাৰ্যালয়টো চিচিবঙাত আজিলৈকে স্থাপন কৰা নাই। বিশেষকৈ চিচিবঙা যিহেতু এটা সমষ্টি হৈছে নতুনকৈ, তাত এখন থানা প্ৰয়োজন। আজিলৈকে চিচিবঙাখন আউটপোষ্ট হৈ আছে। এই কথাবোৰ ৰাইজে অভিযোগ কৰি আছে। আজি চিচিবঙাৰ পৰা যদি আমি আমগুৰিলৈ যাওঁ, ৰাস্তাটো বেয়া। চিচিবঙাৰ পৰা যদি আমি চিলাপথাৰলৈ আহোঁ, ৰাস্তাটো বেয়া। এই কথাবোৰ দীৰ্ঘদিন ধৰি কৈ আছোঁ। এতিয়া যিসকল মহিলাই আজি বিজেপি মিটিঙলৈ যায়, তেখেতলোকে কেৱল আঁচনিটো ল'ব যায়, কিন্তু ভোট দিব বুলি আমি ৰাইজৰ দলে কেতিয়াও বিশ্বাস নকৰোঁ। ভোট কাক দিব? ৰাইজৰ দলক দিব নেকি? এইবাৰ চিচিবঙা সমষ্টিত ৰাইজৰ দলক ভোট দিব, এইটো আপোনালোকে নিশ্চিত থাকক। কোন আছে প্ৰাৰ্থী আপোনালোকৰ? আমাৰ প্ৰাৰ্থী আছে দুলাল চন্দ্ৰ বৰুৱা, আৰু ৰাইজৰ দলে ইতিমধ্যে গাঁৱে গাঁৱে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। গাঁৱৰ মানুহৰ ওচৰলৈ গৈছে। গাঁৱৰ যি গ্ৰাম্য অৰ্থনীতি বিকাশৰ কাৰণে ৰাইজৰ দলে কাম কৰি আছে। CM টিপুল কথা যে কৈছে, যোৱা 27 তাৰিখে লখিমপুৰত চেক বিতৰণ কৰিছে, মই ভাবিছোঁ যে তাত তেখেতলোকে আমাৰ জনসাধাৰণক এতিয়াও আন্ধাৰ ৰাখিছে। তাত যিখন বেনাৰ, যিবিলাক কাউণ্টাৰ বনাইছিল, মানে যিহেতু ডেলিগেটছবিলাক যাব চেক ল'ব, তাত CM টিপুলেৰ কাউণ্টাৰবিলাক য'ত বনাইছিল সেইটো আমাৰ কিন্তু কোনো মিডিয়াই দেখুওৱা নাই। তাত তেখেতলোকৰ কাৰ্যকৰ্তাই ফেচবুক পোষ্টত দিয়া পোষ্টত আমি দেখিছোঁ যে নৱগঠিত 79 নং চিচিবঙা যিটো মুক্ত বিধানসভা সমষ্টি, তাত চিচিবঙা বিধানসভা সমষ্টিটো ST ৰিজাৰ্ভেশ্যন বুলি লিখা আছে। এই কথাটো তেখেতলোকে সেই বেনাৰখন ইমানো সাম্যক জ্ঞান নাই যে ইমান এটা 2004-05 পৰা আন্দোলন চলি এইটো মুক্ত হ'ল, আৰু এতিয়াও আমাৰ সন্দেহ হৈ আছে কিবা ভিতৰুৱা কিবা পাক আছে নেকি, য'ত চৰকাৰী এটা তাৰমানে চেক বিতৰণ কৰাৰ যিখন মানে অস্থায়ী কাৰ্যালয়ৰ যি তাত আছে, তাত আপোনালোকে এতিয়াও ফেচবুক খুচৰি চাওক, আপোনাৰ তাত ওলাব। তাৰমানে 79 নং চিচিবৰগাঁও LAC ST, এইটো এটা হৈছে। দ্বিতীয় কথা, বাকী আৰু এটা কথা কওক, ৰাজনৈতিক কথাটো কওক। ৰাইজৰ দলে কৈছে যে আমাৰ প্ৰতিনিধি আছে, আপোনালোকৰ কংগ্ৰেছৰ আছে। কাৰণ কেলৈ স্বাধীনতাৰ কালৰ কেনেকৈ আগবাঢ়িব তেতিয়া? চাওক, এতিয়ালৈকে আমাৰ যিটো আমাৰ মিত্ৰজোঁটৰ কথাটো যে পাতি আছে, বিৰোধী একতাৰ, এই কথাটো আমাৰ এটা পৰ্যায়ত চলি আছে। যেনেদৰে ৰাইজৰ দলৰ প্ৰতিনিধি তেখেতলোকে ঠিক ঠাক কৰিছে, আমাৰ কংগ্ৰেছ দলৰ পৰা আমাৰ 8জন আমাৰ
পাঠিত প্ৰত্যাশী আছে, তাৰ মাজে মই নিজেও এজন। আমি কৰ্মীও হয়, আমি মানে গ্ৰাছৰুট লেভেলত কাম কৰা মানুহ হয়। আমাৰ দলৰ ফালৰ পৰা আমাৰ যুদ্ধখন আমাৰ কাৰণে কৰিছোঁ, তেখেতলোকৰ কাৰণে কৈছে যে সহযোগ থাকিব নে নাথাকে? সহজকৈ যদি মিত্ৰতাটো হয়, ইয়াতো অভিয়াছলি থাকিব। চিচি বগাং বিধানসভা সমষ্টিৰ মেইন কেন্দ্ৰবিন্দু চিলাপথাৰতে ধেমাজি জিলাৰ ভিতৰত আমাৰ চিলাপথাৰ টাউনখন চবতকৈ সুন্দৰ দেখা গৈছে। আজি চাওক গৌৰৱ পথ নিৰ্মাণ কৰে চিলাপথাৰত, যিটো পথ নিৰ্মাণ হৈছে সেইটো ধেমাজি সদৰ আৰু জোনাইও পাত্তা নাপায়। গতিকে সেইটো আমাৰ গৌৰৱৰ কথা। লগতে আমাৰ ৰুদ্ৰ ডাঙৰীয়া আমাক কৈছে যে ধেমাজি আৰু জোনাই যিহেতু বিধায়ক দুজনৰ মাজৰ পৰা আমাৰ চিচি বগাং সমষ্টি হৈছে, কিন্তু আপোনালোকে সকলোৱে জানে সাংসদ মহোদয় চৰ্দাৰ প্ৰধান বুঢ়া ডাঙৰীয়াই সেইখিনি আমাৰ নৱগঠিত চিচি বগাং বিধানসভা সমষ্টিখনৰ দায়িত্বত বিশেষভাৱে দায়িত্ব লৈ আজি উন্নয়নী দিশত সকলোখিনি তদাৰক কৰি সুশৃংখলতাভাৱে আমাৰ মিত্ৰজোঁটৰ অসম গণ পৰিষদ, ভাৰতীয় জনতা পাৰ্টি বা আমাৰ সন্মিলিত গণশক্তি অসমৰ আমাৰ প্ৰতিনিধিসকলক লৈ যিহেতু আমি এটা সমূহ পঞ্চায়ত বা আমাৰ ZPCত আমাৰ NDA আমি দখলত আছে, এতিয়া দখলত আছে NDA। গতিকে তাত কোনো ধৰণৰ NDAৰ দখলত এতিয়াও আছে, বিৰোধীত কোনো ৰাস্তাই নাই। এইটো এটা দুবে এটা কেনেকৈ সোমাব বিৰোধী? আপোনাৰ কেনেকৈ সোমাব? আমি অসম গণ পৰিষদৰ দাদাই কথাখিনি কৈ আছে যে চিলাপথাৰ টাউনৰ উন্নয়ন হৈছে। তেখেতক আমি ক'ব খুজিছোঁ যে টাউনখনৰ পৰা যদি এখোজ আমি গাঁৱলৈ সোমাই দিওঁ তেতিয়াহ'লে গোটেই ৰাস্তা পথ ভগা। দ্বিতীয় কথা, তেখেতে কৈছে যে স্কুলত আন্তঃগাঁথনি উন্নয়ন হৈছে। গোটেই ধেমাজি জিলাখনত আপোনালোকৰ সংবাদ মাধ্যম আছে, আপোনালোকৰ সংবাদ মাধ্যমে বাতৰি কৰি আছে যে আমাৰ শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনি নাই। এজনীয়া শিক্ষকে বহু স্কুল চলি আছে, শ্ৰেণী আছে, শিক্ষক নাই। শ্ৰেণী অনুপাতে তেখেতলোকে শিক্ষক নিযুক্তি দিব পৰা নাই। বহু আমাৰ বিদ্যালয় আছে, যি বিদ্যালয় তেখেতলোকে বন্ধ কৰি দিছে। ভাল খেলপথাৰ নাই। আন্তঃগাঁথনিৰ অভাৱত এতিয়া আমাৰ অভিভাৱকসকলে নিজৰ সন্তানক ব্যক্তিগত খণ্ডলৈ তেখেতলোকে এডমিশ্যন দিবলগীয়া হয়। তেনেকুৱা এটা পৰিৱেশত তেখেতলোকে শিক্ষা খণ্ড উন্নয়ন কৰিছোঁ বুলি ক'লে আমাৰ দুখ লাগে। কাৰণ আমি নিজে ছাত্ৰ সংগঠনৰ পৰা আহিছোঁ, আমি দেখিছোঁ যে মৃত্যুমুখে গতি কৰিছে। আজি চাওক নিযুত মইনা আঁচনি প্ৰৱৰ্তন কৰি আজি শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকল ইমান এটা আঁচনি বৃহৎ আঁচনি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰৱৰ্তন কৰিছে, সেইটো আপোনালোকে দেখা নাই। নিযুত মইনাটো আজি ফ্ৰী এডমিশ্যন। বিজেপি চৰকাৰে এনেকুৱা কিবা মিছন আছে নেকি ক'ব লাগে। আপুনি চাওক আমাৰ নাগৰিকসকলক আপুনি চাওক আত্মনিৰ্ভৰ অসম উদ্যমিতা মহিলা উদ্যমিতা আঁচনিৰ নামত ৰুদ্ৰই কৈছে দাদা আমাৰ বন্ধু ৰুদ্ৰভাই আৰু AJP যিগৰাকী আৰু আমাৰ চিলাপথাৰ BJP যিগৰাকীয়ে ক'লে কথাকেইটা কৈছোঁ আপোনালোকক। AJP দলটো কৈছোঁ কৃষিমন্ত্ৰী অতুল বৰা। আমি য'ত থিয় হৈ আছোঁ চিলাপথাৰ যিটো এগ্ৰিকালচাৰ অফিচ আছে আৰু চিচি বগাত থকা যিটো এগ্ৰিকালচাৰ অফিচ আছে তাত এই দুজন বহিব পৰা কণ্ডিশ্যনত আছেনে নাই? আছেনে নাই? আপোনালোকে দেখিছে আছেনে নাই? এই দুজনে এটা ভাড়া ৰুম লৈ অফিচ চলাবলগীয়া হৈছে। এই অফিচলৈ অহা গুদামবিলাকৰ যিবিলাক বস্তু ধেমাজিৰ পৰা আনিবলগীয়া হৈছে সেইখিনি কথা চিন্তা চৰ্চা কৰিছে নে? কোনো কৰা নাই। দাদাই কৈছে চিলাপথাৰ উন্নয়ন হৈছে, কৈছে চিলাপথাৰ মাছ বুজা চিচি বগা সমষ্টি নহয়, ভুল নক'বা। চিচি বগাৰ নামেৰে চিচি বগা সমষ্টিৰ উন্নয়ন হৈছে। আমি 22 দিনকৈ আন্দোলন কৰিছোঁ কোনজন জনপ্ৰতিনিধিৰ কাৰণে আজিও চিচি বগা সমষ্টিবিলাক ঘোষণা নহ'ল, চাগে অফিচ কাছাৰী আজিলৈ আৰম্ভ কৰা নহ'ল। ক'ত আৰম্ভ কৰিবলৈ তেওঁলোকে বিচাৰিছিলে? এই কথাটো লাগিব। আৰু শিক্ষাৰ কথা কৈছে আপোনালোকে, ব'লক আমাৰ লগত ওলাক, আমি দেখাই দিম। এসময়ত সদৌ অসম ধেমাজি জিলা সমিতিয়ে যিখিনি প্ৰতিবাদ কৰিছে, চুমনি যিখন স্কুল আছিলে তাৰ দুজন শিক্ষক আছে, তাৰে এজনে পাল পাতি পেলাই এটা বেলেগ কিবা দায়িত্বত আছে, এজনে শিক্ষকে তেওঁলোকে পাঠদান কৰি আছে। চিচি বগা গৌমা জেগাডোখৰলৈকে যাব আপোনালোকে, তাত কেনেকৈ ধৰণে পাঠদান কৰি শিক্ষকসকলে। LP স্কুলত 5টা শ্ৰেণী থাকে, দুজন শিক্ষকে কেনেকৈ তাত পাবে? এটা ক্লাছত 5জনকৈ 5টাকৈ ছাবজেক্ট থাকে। এবাৰ ভাবি চাওক, সেইদিনাখন মুখ্যমন্ত্ৰী মহোদয়ে গৈ পিনি তেওঁ স্বীকাৰ কৰিছে। আৰু এটা কথা কৈছোঁ, আমাৰ সন্মানীয় সভাপতি ডাঙৰীয়া ক'লে যিহেতু চিচি বগা এজন যুৱক, চিচি বগা শ্বহীদ বেদীৰ পৰা চুমনিলৈ যোৱা ৰাস্তাতে এবাৰ গৈ চাব, তাত এটা পানী কচিং আছে। পানী কচিং হোৱাৰ লগে লগে তাৰপৰা বিদ্যালয়লৈ আহিব লাগে। সেই কথাবিলাক কোনো জনপ্ৰতিনিধিয়ে দিয়া নাই। সেইটো কাৰণে আমি আহ্বান জনাইছোঁ, দুইটা ৰাজনীতিৰ লগত আপোনাৰ আমি এনেকুৱা এজন জনপ্ৰতিনিধি লাগিব যিহেতু আপোনালোকে কৈছে ইয়াত বহুতে আপোনালোকে দেখিছে কি চবে MLA হোৱাৰ কথা ভাবি আছে। আমি কৈছোঁ 20 বছৰে চিচি বগা সমষ্টি সংৰক্ষণ মুক্ত হ'বৰ কাৰণে আন্দোলন কৰিছিলে। আৰু আমি তেতিয়াতো তেওঁলোকক দেখা নাছিলোঁ। তেতিয়া তেওঁলোক ক'ত আছিলে? এতিয়া MLA তেওঁলোকে চিচি বগা সমষ্টিটোৰ সমস্যাসকলত চিনাকি হয় নে নহয়? আমি 22 দিন মানে আপুনি লোকেল এজন প্ৰতিনিধি ডেফিনেটলি আমি এনেকুৱা এজন প্ৰতিনিধি বিচাৰিছোঁ যিজন প্ৰতিনিধিয়ে চিচি বগা সমষ্টিৰ প্ৰতিটো সমস্যাৰ লগত প্ৰতিঘৰ মানুহৰ অভাৱৰ লগত তেওঁ জড়িত হৈ থকা এজন জনপ্ৰতিনিধি বিচাৰিছোঁ, যিজনে আমাৰ সমস্যাবিলাকৰ সমাধানৰ কাৰণে দবদবাই বিধানসভা ক'ব পাৰিব লাগিব। কাৰোবাৰ ভৰিত থৈ মূৰ তললৈ গৈ থকা এজন আমাক জনপ্ৰতিনিধি নকওঁ, নট অনলি AJP কংগ্ৰেছ বুলি নকওঁ। আমাৰ ইয়াত আলোচনাটো এইটোৱে হ'ব লাগে, তাৰমানে আমি ৰাজনীতি কৰা মানুহ হিচাপে ডেভেলপমেণ্টটো বিচাৰোঁ। ডেভেলপমেণ্টটো বিচৰাৰ কাৰণে এই চিচি বৰগাঁও সমষ্টিটো ডেভেলপমেণ্টটো কোনে কৰিব তাক লৈ গোটেইকেইটা আমি চৰ্চা কৰিব লাগে। মূল কথাটো হ'ল ইয়াত
বেকগ্ৰাউণ্ডটো যিকেইটা কেণ্ডিডেট হ'ব বিচাৰিছে, মই সঁচা কথা যদি কৈছোঁ, মই মুক্ত কণ্ঠৰ মানুহ, বেকগ্ৰাউণ্ডটো ইজিম বস্তুটো থাকিব নালাগে। মিচিংইজিম, আহোমিজিম, হিন্দুইজিম। মূল কথা হ'ল ইয়াত চি বৰগাঁও সমষ্টিত মানৱ জাতিটোৰ কাৰণে কাম কৰা এজন প্ৰতিনিধি লাগে, সেইটোৰ বিষয়েহে আলোচনা হ'ব লাগে। উন্নয়ন লাগিব। উন্নয়নটো চাওক, উন্নয়নটো এটা বস্তু, উন্নয়নটোৰ বিষয়ে আলোচনা হ'বই। উন্নয়নটো হ'ল এটা ধাৰাত গৈ থাকিব, তাৰ গতিধাৰাটো হয়তো বিজেপি গভৰ্ণমেণ্টৰ থকা অৱস্থাত হয়তো অলপ বেছিকৈ হ'ব পাৰে বা কাৰোবাৰ গভৰ্ণমেণ্টত, এইটো আপুনি ধৰি ৰাখিবও নোৱাৰে। উন্নয়নটো আপুনি এই বেছি স্পীডকৈ ল'ব নোৱাৰে। সেইটো মানৱ জাতিটো এটা ডেভেলপমেণ্টৰ দিশত গৈ আছে, এই ডেভেলপমেণ্টটো আপুনি স্থবিৰো কৰিব নোৱাৰে, এটা গতিত গৈ থাকিব। তাতে অলপ গতিটো বেকটো আপুনি গিয়াৰটো লগাব পাৰে। গতিকে ইয়াত যদি চাব যায়, মানৱ জাতিৰ কাৰণে যদি কাম কৰা লিডাৰ হিচাপে বুলি যদি চাব যায়, ইয়াত প্ৰধান বৰাৰ বাহিৰে ইয়াত নট অনলি তাৰমানে বিজেপি নহয়, নট অনলি এজিপি নহয়, নট অনলি কংগ্ৰেছ, ঠিক আছে, ৰাইজৰ সকলোৰে বাবে প্ৰধান প্ৰধান বৰাৰ বৰুৱাই কাম বাহিৰে কৰিছে। মানৱ জাতিটোক লৈ পিনি কাম কৰা লিডাৰ কোনোৱেই নাই। প্ৰথমে অসম জনগোষ্ঠীক লাইভক কোনোবা বেকগ্ৰাউণ্ডক ধন্যবাদ লৈ পিনি জনাইছোঁ। ৰাজনীতি কৰা মানুহেই আছে ইয়াত। মই প্ৰথম এটাই কথা ক'ব বিচাৰিছোঁ, এজিপিৰ এজন প্ৰতিনিধিয়ে চি বৰগাঁও সমষ্টিটোক লৈ যিটো কথা কৈছিলে যে চি বৰগাঁও সমষ্টিৰ পাণ কেন্দ্ৰ চিলাপথাৰ, সেইটো কাৰণে মই তেখেতক ধিক্কাৰ দিছোঁ। ইয়াৰ পৰা চি বৰগাঁও সমষ্টিৰ পাণ কেন্দ্ৰ চিলাপথাৰ কেতিয়াও হ'ব নোৱাৰে। চি বৰগাঁও সমষ্টিৰ পাণ কেন্দ্ৰ চি বৰগাঁও হ'ব লাগিব। চি বৰগাঁও সমজিলা যিদিনাখনেই ঘোষণা হ'ব, সিদিনাখনেই চি বৰগাঁও পাণ কেন্দ্ৰ হ'ব। চি বৰগাঁৱত সমষ্টিৰ সকলো অফিচ চি বৰগাঁৱত বহিব লাগিব। আৰু এটা কথা কৈ দিছোঁ, প্ৰধান বৰুৱাৰ কথা কৈ আছে, ভুৱন পেগুৰ কথা কৈ আছে। মই 1991 চনৰ পৰা প্ৰধান বৰুৱাক লগ পাইছোঁ। 1991 চনত গৰু গাড়ীত যেতিয়া নিৰ্দলীয় উঠিছিলে, তেতিয়াৰ পৰাই প্ৰধান বৰুৱাক লগ পাইছোঁ। 2006 চনত যেতিয়া ভুৱন পেগুৱে উঠিছিলে নিৰ্দলীয়, প্ৰধান বৰুৱা আৰু ভুৱন পেগু ইয়াত সেই ভুক্তভোগী সদস্য আছে, মই দেখুৱাই দিব পাৰোঁ। অকল কাজিয়া। প্ৰধান বৰুৱা মানুহে যদি ভুৱন পেগুৰ দলৰ মানুহক দেখে মাৰপিট, ভুৱন পেগুৰ দলৰ গণশক্তিৰ মানুহে যদি প্ৰধান বৰুৱা মানুহৰ দলক দেখে কেনভাছ কৰি থকা মাৰপিট, কাৰ কিমান গাড়ী ভাগিছে, কাৰ কিমান মূৰ ফাটিছে, ইয়াত আছে। ইয়াত তেনেকুৱা মানুহ আছে। আমাৰ এজন আছে, আমাৰ কেশৱ ফুকনদা আছে, তেখেত ভুক্তভোগী, তেখেতৰ মাথা ফাটিছে। গতিকে তেনেকুৱা দুজন মানুহ এইবাৰ কিন্তু আমাৰ চি বৰগাঁও সমষ্টিত যেতিয়া এই 2026 চনৰ নিৰ্বাচন হ'ব, তাত কিন্তু ভুৱন কেন্দ্ৰিক প্ৰধান কেন্দ্ৰিক যদি নিৰ্বাচন কোনোবাই কৰিবলৈ যায়, তাৰ প্ৰত্যুত্তৰ আমি দিবলৈ সাজু আছোঁ। তেখেতৰ মানৱতাৰ হকে কাম কৰে বুলি কৈছে বিজেপিৰ প্ৰতিনিধিগৰাকীয়ে, মানৱতাৰ হৈ কাম। তেখেতলোকৰ নিজৰ লগত ছাঁটোৰ দৰে লাখি টকা কেইজনকহে চিনি পায়, বাকী কাকো চিনি নাপায়। প্ৰধান বৰুৱা এনেকুৱা এজন অহংকাৰী সাংসদ, তেখেতত ইমান জ্যেষ্ঠ মানুহক তেখেতে এনেকুৱা অপব্যৱহাৰ কৰি থোৱাৰ প্ৰমাণ তথ্য সহকাৰে আমাৰ লগত আছে। এইবাৰ 26 চনৰ ইলেকশ্যনত যদি ৰাইজে বিচাৰে আমি দিবলৈ সাজু আছোঁ। ধন্যবাদ। আন এটা সংগঠনৰ প্ৰতিনিধি আছে। গাড়ীত বহা বিজেপি নেতৃত্বাধীন যিটো দল, সেইটোক আমি সম্পূৰ্ণৰূপে মিছলীয়া দল বুলি আখ্যা দিওঁ। যিহেতু তেওঁলোকে যিবিলাক প্ৰতিশ্ৰুতি দিছিলে, সেইবিলাক প্ৰতিশ্ৰুতি সম্পূৰ্ণৰূপে অসাৰ প্ৰতিপন্ন কৰি তেখেতলোকে শাসনৰ গাড়ীত বহি আছে। যেতিয়াই চি বৰগাঁও সমষ্টি গঠন হ'ল, তাৰ পাছতে কিন্তু ধেমাজি সমষ্টিৰ বিধায়ক ৰণোজ পেগু ডাঙৰীয়া চি বৰগাঁৱৰ প্ৰতি কাণসাৰ নিদিয়া হ'ল, আৰু ভুৱন পেগু ডাঙৰীয়াও এই সমষ্টিৰ প্ৰতি কাণসাৰ নিদিয়া হ'ল। আৰু যেতিয়া এই সমষ্টিটো দেখিব পালোঁ যে এই সমষ্টিটো কোনো ধৰণৰ ডেভেলপ নোহোৱা হ'ল, যিহেতু দুৰ্নীতিমুক্ত অসমৰ কথা কয়, সেই আপোনালোকে যাওক নীলক আৰু বালিজানৰ মাজত যিখন দলং নিৰ্মাণ কৰি আছে, সেই দলংখন নিৰ্মাণ কৰি থকা সময়তে ভাঙি পৰিছে। সেয়াই কি উন্নতি নেকি? সেয়াই কি তেওঁলোকে ডেভেলপ নেকি? এইটো যি দুৰ্নীতিমুক্ত অসমৰ কথা কৈছে, প্ৰকৃততে এয়া কোনে কাৰ এই যিসকল বিষয়া আছে, লোক নিৰ্মাণ বিভাগৰ বিষয়া, সেইসকল ঠিকাদাৰৰ লগত জড়িত আছে নে নাই? এনেধৰণৰ সেইবিলাক তদন্ত কৰি সেইবিলাক সমাজৰ আগলৈ উলিয়াব পাৰিবনে? আৰু তাৰ সমান্তৰালকৈ এটা কথা কওঁ, চি বৰগাঁও যিটো সমষ্টি, যিহেতু ST অকল জনজাতি ভাইসকলৰ কাৰণে জোনাই সমষ্টি আৰু ধেমাজি সমষ্টি তেওঁলোকৰ কাৰণে সংৰক্ষণ, আৰু মুক্ত কাৰণে অন্যান্য যিকোনো জাতি জনগোষ্ঠী আছে সেইসকলে চি বৰগাঁৱৰ কাৰণে দিছে। তাত যদি কোনোবা ৰাজনৈতিক দলে তেওঁলোকে এই জনজাতিৰ লোকক থিয়কায়, কিন্তু তেওঁলোকে প্ৰতিবাদৰ মুখামুখি হ'বলৈ প্ৰস্তুত থাকক। ঠিক আছে, পোনপটীয়াকৈ কৈছে কি নহয় নেকি? মোক ভুল কথা কৈছে নেকি? প্ৰথমতে আমি চবে তেখেতলোকে যি কথা কৈছে, আমি আজি যিটো চি বৰগাঁওখন মুক্ত এখন ইয়াত বিধানসভা যদি গঢ়ি উঠিছে,
এইটো একমাত্ৰ বিজেপি চৰকাৰখন আৰু সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত এই বস্তুটো হৈছে। আৰু 2 নম্বৰ কথা, আন্দোলন হৈছিলে এইটো কাৰণে আন্দোলন আৰু শুনক, আৰু আন্দোলন হৈছে। মোক ক'বলৈ দিয়ক, আমি মনে মনে আছিলো, ক'বলৈ দিয়ক। আৰু এটা শুনক, আৰু এটা কথা এখেতলোকে সদায় বংগবাসী হিন্দু বঙালী কথাবিলাক কয়। 1985 চনত আইনৰ থ্ৰুদি বংগৰ মুছলিমসকলক বসবাস কৰিছে। আজি নামনি অসমৰ কি পৰিস্থিতি এইবিলাক চিন্তা কেলে নকৰে? আৰু 2 নম্বৰ কথা এটা শুনক, আমি অসমৰ ভিতৰত অসমৰ বাণিজ্যিক কেন্দ্ৰ ইমান উন্নত হৈ থকা বিৰোধিতা কৰিছিল। চিলাপথাৰখন ঠিক আছে, ঠিক আছে। আমি স্পষ্টভাৱে কৈছোঁ, প্ৰধান বৰুৱা ডাঙৰীয়াই চিচিভোঙা সমষ্টিটো হোৱা ক্ষেত্ৰত বিৰোধিতা কৰিছিল। মানে বিজেপিৰ হৈছে প্ৰধান বৰুৱা হোৱা নাই, সকলো প্ৰধান বৰুৱাৰ অৱদান নাই। নাই, এওঁলোকে কি ভাবি পেলাই কৈছে সেইটো মই নাজানো, কিন্তু এটা চিধা কথা, প্ৰধান বৰুৱাৰ ইয়াৰ অৱদান আছে, প্ৰধান বৰুৱাৰ অৱদান থাকিব। প্ৰধান বৰুৱাৰ কাৰণে আজি ইয়াত মুক্ত হৈছে। ঠিক আছে, অভিযোগ আছে, কৈছে অৱদান নাই বুলি। দাদা, প্ৰথম কথা হ'ল কি, এই বিজেপি চৰকাৰখনৰ নেতৃত্বাধীন চৰকাৰখনৰ দিনত আপোনালোকে যদি চাই, তেখেতলোকে ডাঙৰ ডাঙৰ বিল্ডিং বনাইছে, তাত ডাক্তৰ নাৰ্ছ নাই, যাৰ কাৰণে তেখেতলোকে হাও লৈছে। যিজন মানুহ ডিব্ৰুগড় মেডিকেললৈ গৈ থকা অৱস্থাত বগীবিল দলঙৰ ওচৰতে মৃত্যুৰ মুখত পৰে, ডাক্তৰ নোহোৱাৰ অভাৱত। এইটো এটা হাও লৈছে, বিল্ডিং বনাইছে, তাত কমিশ্যনাৰ চলাইছে। আৰু ছেকেণ্ডতে কথাটো হ'ল কি, যিবিলাক ৰাস্তা ঘাট এবছৰতে পূৰা খান খাই আহিছে, আৰু ঠিকাদাৰ সম্পূৰ্ণ লুণ্ঠনৰ এক ফন্দি পাতিছে। ইয়াত ক্ৰিকেট খেল পাতিছে, মিঠাতেলৰ দাম 200 টকা পৰ্যন্ত কৰি তাৰ টেক্সৰ পইচাই দি ইয়াত ক্ৰিকেট খেল পাতিছে। 500 টকা কৰিলে ইয়াত নহয় কি ভাৰতবৰ্ষৰ বাহিৰত ক্ৰিকেট খেল পাতিব পাৰিব। টোলগেট যদি আৰু বঢ়াই দিয়ে, আৰু ডাঙৰ ডাঙৰ খেল ইয়াত পাতিব পাৰিব। এনেকুৱা ইছ্যু বহুত আছে, মই ক'ব পাৰোঁ, কিন্তু আপুনি 10 বছৰ আগলৈকে যাওক, বগীবিল দলঙে কংগ্ৰেছৰ দিনত সম্পূৰ্ণ কৰা নাছিল। এই চৰকাৰখনে সম্পূৰ্ণ কৰি দিয়াৰ পাছত বগীবিল দলং কি হৈছে, 1 ঘণ্টা নোহোৱাকৈ ডিব্ৰুগড় পাব পৰা আছে। আপোনালোকে ইছ্যু বহুত ওলাব পাৰে, কিন্তু প্ৰধান বৰুৱাৰ অৱদান আছে, ভূপেন্দ্ৰৰ অৱদান আছে। চিচিবৰগাঁও সমষ্টিখন দুটা সমষ্টিৰ মাজত এখন সংৰক্ষণমুক্ত সমষ্টি হিচাপে আমি পাইছোঁ। দুজনমান বিশেষ ব্যক্তিৰ কষ্টৰ ফলত আমি এই সংৰক্ষণমুক্ত সমষ্টিখন পোৱাৰ পিছত আকৌ ইয়াত সংৰক্ষিত হিচাপে এছ টি বুলি ইয়াত আকৌ ভিতৰে কিবা এটা চলি আছে, যিটো আমি আওপকীয়াকৈ হ'লেও আমি গম পাইছোঁ। গতিকে সেই বিষয়টো কিয় আনিছে? কাৰণ ইয়াতে প্ৰধান বৰুৱাৰ অৱদান আছে বুলি কৈছে মুক্ত হোৱাৰ বাবে। একো অৱদান তেখেতৰ নাই, কাৰণ চিলাপথাৰৰ পৰা তেখেতে প্ৰতিনিধিত্ব কৰিছে, কিন্তু চিলাপথাৰৰ কোনো এটা তেখেতে উন্নয়নৰ নামত একো নকৰিলে। আমি মহিলা হিচাপে তেখেতক লৈ সম্পূৰ্ণ অসন্তুষ্ট, কাৰণ ৰাস্তাৰ মুখ্য পথখিনি ভাল হ'লে নহ'ব, ৰাস্তাৰ মূল পথসমূহ ভাল হ'লে নহ'ব। ভিতৰৰ ৰাস্তা তেখেতে কি কৰিলে? নিজৰ ৰাস্তা তেখেতে একো কৰিব নোৱাৰিলে, নক'ব। একো অৱদান তেখেতৰ চিলাপথাৰক লৈ নাই, একো নাই, তেখেতৰ একো নাই। আমি মহিলা হিচাপে তেখেতক লৈ সুখী নহয়, সাংসদ হিচাপে তেখেতে নহয়, একো কৰা নাই তেখেতে। ধেমাজিৰ বাবে তেখেতে কৰা নাই। ভুৱন বেগু ডাঙৰীয়াই নিজৰ জোনাই সমষ্টিৰ বাবে বহুত কিবা কিবি কৰিছে, কিন্তু আমাৰ চিলাপথাৰ চিচিবৰগাঁও এই মুক্ত সমষ্টিটোৰ কাৰণে একো নকৰিলে। আমাৰ ইয়াত মুঠতে যুক্তি সহকাৰে কথা ক'ব লাগে। উন্নয়ন হোৱা মহিলাক ক'ব দিয়ক। উন্নয়ন হৈছে নহৈছে ৰেচিঅ'টো চাওক, আপোনালোকে ৰেচিঅ' চাওক। কিন্তু বানমুক্ত একেবাৰে নহ'বও পাৰে, কিন্তু ৰেচিঅ' চাওক। 10 বছৰ আগতে হায়াৰ ছেকেণ্ডাৰীত শিবিৰ পাতিছিলে, তেনেকুৱা কণ্ডিশ্যন হোৱা নাই, আজিৰ তাৰিখত হোৱা নাই। ৰেচিঅ' চাওক, ডেভেলপমেণ্ট আপুনি ৰেচিঅ' চাওক। হয়তো চিলাপথাৰ কাষতে ৰাস্তা বেয়া হ'ব পাৰে, কিন্তু আজি 10 বছৰ আগৰ ৰেচিঅ'টো যদি বুজি পায়। কাৰণ এইখিনি আমি মহিলা হিচাপে যিখিনি আমি কষ্ট অনুভৱ কৰিছোঁ, সেইখিনি ফালৰ পৰা আমি কৈছোঁ, বয়োজ্যেষ্ঠসকলৰ কষ্টখিনি ফালৰ পৰা তেওঁ যে এজন কৈ আছে কথাটো, আজি আমি মই যে আমাৰ প্ৰধান বৰুৱাৰ কিমান ডাঙৰ অৱদান চাওক। আমি মহিলা হৈ প্ৰথম আমি ইয়াত মুক্ত আছোঁ। আজি 10 বছৰ আগত যাওক, কংগ্ৰেছ যেতিয়া আছিল আমি মুক্ত আছিলোঁ নে? কোনোবাই ছোৱালী মানুহে লেডিজে কৈছে পাৰিছিলে নে? তেখেত হ'লে বিজেপি কৰ্মী, গতিকে তেওঁলোকে প্ৰধান চৰকাৰে কি কৰা নাই, বিজেপি চৰকাৰে
আজি লাজ পাব লাগিছিল লাজ পাব লাগিছিল তেওঁ কৈ আছে যে নিদিয়ে যে কৈছে মহিলা কথা চিলাপথাৰ টাউন কমিটি তেখেতলোকৰ কাৰ্যকালত অনাস্থা আহিছিল তেখেতলোকৰ কাৰ্যকালত যেতিয়া অনাস্থা আহিছিল তেখেতলোকৰ মহিলাসকলক মেজিষ্ট্ৰেটৰ সন্মুখত তেখেতলোকক কেনেদৰে চুচুৰাইছিল আমাৰ এই মহিলা আপুনি ব্যক্তিগতভাৱে আক্ৰমণ নকৰিব ৰাজনৈতিক কথা কওক প্ৰধান বৰুৱাৰ কথা চলিয়ে তাত কওক ব্যক্তিগতভাৱে আক্ৰমণ নকৰিব তেনেকৈ কেনেকৈ নকৰিব এই মানুহজনক কৈছে এখেতক কৈছোঁ কাক চুচৰাই আনিছে কাক চুচৰাই অনা নাই আমি মুখ খুলিব পাৰোঁ কিন্তু এনেকুৱা বেয়া মন্তব্য আমি কৰিব মন নাই ভদ্ৰতাৰে কথাবিলাক কওক ভদ্ৰতাৰে উপস্থাপন কৰক কথাবোৰ ভদ্ৰতাৰে কথাবোৰ উপস্থাপন কৰক ভদ্ৰতাৰে উপস্থাপন কৰক আপুনিতো দুদিনমান বিজেপি হৈছিলে তাকো কম নেকি দুদিনমান বিজেপি হৈছিলে তাকো কম নেকি তাকো নেকি দল ভাঙৰা মানুহ ব্যক্তিগতভাৱে আক্ৰমণ নকৰিব ভদ্ৰতাৰে কথাবিলাক কওক সমষ্টিটোৰ ডেভেলপমেণ্টৰ বিষয়ে চিন্তা চৰ্চা কৰি কৰক ব্যক্তিগতভাৱে আক্ৰমণ নকৰিব চৰিত্ৰ আমি উদৰাব পাৰোঁ আৰু অৱদান আছে আৰু ভৱিষ্যতেও বিজেপিৰ হৈ আমি কাম কৰি যাম থেংক ইউ ডেভেলপমেণ্ট হয় মানৱ সম্পদৰ বিকাশৰ পৰা চূণ তেল ঢালি পিনে যদি ৰং চং কৰি এইটো ডেভেলপমেণ্ট নকয় আজি তাৰিখত আপোনালোকে কৈছে যে ইয়াত ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল হৈছে সেই ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলৰ আমাৰ এই চি চি বৰুৱা সমষ্টিৰ এজন প্ৰতিনিধি আছিল নেকি এজন খেলুৱৈ আছিল নেকি আৰু এতিয়াৰ কথা কৈছোঁ এতিয়া মোৰ ভণ্টিয়ে হয় চিলাপথাৰ পৌৰসভাৰ নিৰ্বাচনত যিটো অনাস্থা প্ৰস্তাৱ আনিছিলে সেই অনাস্থা প্ৰস্তাৱতে এই ভণ্টিজনকে চুচৰাই আনিছিলে সেই বিজেপিয়ে সেইটো আমি আছোঁ এই অনাস্থা প্ৰস্তাৱৰ আমি আছোঁ গতিকে গণতন্ত্ৰৰ যদি কথা ক'ব যায় তেতিয়া গণতান্ত্ৰিকভাৱে কথা কওক আৰু ডেভেলপমেণ্টৰ কথা যদি কথা কয় মই 11 নম্বৰ ৱাৰ্ডৰ যুৱক হয় মই ক'ম 11 নম্বৰ ৱাৰ্ডৰ যুৱক হয় এই 11 নম্বৰ ৱাৰ্ডত এই 10-15 দিনৰ পিছতে কি হয় ভাঙি পিনে আমাৰ ঘৰত থাকিব নোৱাৰা ধূলিময় অৱস্থা হয় কেতিয়াবা আমাৰ চিলাপথাৰ কওক বিজেপি চিলাপথাৰৰ সকলোৱে পোনপ্ৰথমে আমাৰ চিলাপথাৰ 35,000 নেকি এই 35,000 নেকি 35,000 নেকি এই মেডিকেললৈ যাবলৈ মাছৰ বজাৰ নেকি অশেষ কষ্ট এখন মাছৰ বজাৰ নেকি শান্তিৰে আৰু এইখন মাছৰ বজাৰ নেকি প্ৰথমে এইটো ৰ'ব ইতিমাৰ কথা কৈছে প্ৰথম প্ৰধান বৰুৱাই মিচিং নালাগে প্ৰধান বৰুৱাই কৈছে ভুৱন বেগে মিচিং কথা আনিছিলে আমি কিন্তু আনিছিলোঁ কি সম্প্ৰীতিৰ কথা আনিছিলোঁ আমি ভক্তিৰ কথা ক্লাছ 6ৰ কিতাপত সেইখনো চাই আছে গতিকে অলপ গণতান্ত্ৰিক ব্যৱস্থাটো অলপ ধৈৰ্য কথাখিনি অলপ ক'বলৈ দিয়ক প্লিজ অনুগ্ৰহ কৰি চটনিবা ৰখি আছোঁ আপুনি সংগঠনত আছেনে আপুনি দলত আছে সদতাই ছাত্ৰ সন্থাৰ এগৰাকী কৰ্মকৰ্তা ঠিক আছে কওক মই প্ৰথমতে এগৰাকী যুৱ প্ৰজন্ম আৰু দ্বিতীয়তে সদতাই ছাত্ৰ সন্থাৰ এগৰাকী কৰ্মকৰ্তা গতিকে দুটা কথা ক'ম এটা জাতীয় প্ৰশ্ন ক'ম 2 নম্বৰ কথা এজন যুৱ প্ৰজন্মৰ হিচাপে আমাৰ যিখিনি নতুন অসমক লৈ সপোন এই সপোনখিনিৰ কথাও আমি ক'ম কথা হ'ল কি পোনপ্ৰথমে ইয়াত যেতিয়া শুনি আছোঁ যে যোগ্যতাৰ কথা কৈ আছে উন্নয়নৰ কথা কৈ আছে জাতীয় সমস্যাৰ কথা কৈ আছে কোনোবাই কৈছে খিলঞ্জীয়াৰ পক্ষত কোনোবাই কৈছে আমি খিলঞ্জীয়াৰ পক্ষত নহয় কোনোবাই কৈছে আমি যোগ্য কোনোবাই কৈছে আমি যোগ্য নহয় কিন্তু তাৰ মাজতে যেতিয়া এজনে ক'লে বুকুত হাত থৈ ক'লে যে এই ধেমাজি জিলাখনত সাংসদ প্ৰধান বৰুৱা মহোদয়ৰ নিচিনা এজন যোগ্য মানৱতাবাদী কোনো নেতা নাই বুলি যেতিয়া ক'লে ইয়াত থকা বাকী সকলোবিলাক কি আমি দানৱ নেকি দাদা আমি ৰাক্ষস নেকি আমি ভাত নাখাই আমি তেজ খাওঁ নেকি নেখাওঁ নহয় তো কথাটো অলপ ভালকৈ কওক যোগ্য প্ৰতিনিধি আছে যোগ্য ইয়াত বহি থকা আপুনি মই সকলো যোগ্য কিন্তু আমি স্থান পোৱা নাই প্ৰথম কথা দ্বিতীয় কথা ক'বলৈ লৈছোঁ যে যেতিয়া কয় যে খিলঞ্জীয়াৰ পক্ষততো সেই তেতিয়াই উঠি গ'ল যেতিয়া ৰাজপথত 5জন তেজাল অসমীয়া যুৱকক যেতিয়া গুলীয়াই হত্যা কৰিছিল তেতিয়াই বিজেপিৰ চৰকাৰৰ হাতত থকা মুখত থকা আমি যে খিলঞ্জীয়াৰ পক্ষত সেই শব্দটো তেতিয়াই তেওঁলোকৰ ক'ব পৰা অধিকাৰটো নাইকিয়া হ'ল যেতিয়া কাৰ্বি আংলঙত অসমীয়াক ক'ব পাৰে যে অসমীয়া গৌবেগ তেতিয়া বিজেপি চৰকাৰৰ হাতত মুখত সেই বাক্যষাৰে শুবা নাখায় যিষাৰ বাক্য তেওঁলোকে কয় যে আমি খিলঞ্জীয়াৰ পক্ষত আৰু কওঁ যে গুৱাহাটীত 15-20খন ফ্লাইঅভাৰ ৰাস্তাটো 1 লেন কৰি 2 লেন কৰিলে উন্নয়ন নহয় অসমৰ উন্নয়ন হ'বলৈ হ'লে কল্পনাপুৰৰ উন্নয়ন হ'ব লাগিব বেতনী পামৰ উন্নয়ন হ'ব লাগিব এই ছাইডৰ যিটো ৰাস্তা সেই ৰাস্তাটোৰ পকীকৰণ হ'ব লাগিব এইটো ধৰক তাত মুঠ পৰি আছে গু পৰি আছে তেনেকৈ আছে ক'বলৈ বেয়া কথাখিনি তাত লেতেৰা অৱস্থা হৈ আছে গতিকে এইখন স্বচ্ছ এইখন উন্নত এখন এনেকৈ যদি অসম যদি সৰ্বশ্ৰেষ্ঠ হয় তেনেহ'লে অসমৰ আৰু মই গোটেইখিনি কথাটো শেষ কৰিবলৈ দিয়ক কথাখিনি মোৰ এনেকুৱা লাগে যেতিয়া কয় যে মিয়াক 5 টকা ভাড়া কমকৈ দিলে যেতিয়া অসমৰ উন্নয়ন হয় বুলি কয় মোৰ তেতিয়া সেইজন মেকানিকলৈ মনত পৰে যিজন মেকানিকে গাড়ীৰ ব্ৰেকডাল ভাল কৰিব নোৱাৰি গাড়ীৰখনৰ শব্দটো ভাল কৰিছে ধন্যবাদ
ঠিক আছে, খুব সুন্দৰ। আন্দোলন 20 বছৰ দিন আমি গৈছোঁ, এনে পোৱা নাই কোনো এখন চৰকাৰে আমাক একো দিয়া নাই। আমি দল সংগঠনবিলাক আন্দোলন কৰিছোঁ, তাৰপিছত ৰাস্তা পদূলি বনাইছে। আৰু এটা কৈ দিছোঁ, আপোনালোকে ডাঙৰ ডাঙৰ কথা কৈ থাকিলে নহ'ব। ৰাস্তাবিলাক আমি নিচিনা সংগঠনবিলাকে আন্দোলন কৰাৰ কাৰণে চৰকাৰে পইচা চেংচন কৰিছে, আৰু ঠিকা কিন্তু আপোনালোকে কৈছে, তাৰ ঠিকাই আপোনালোকে গাড়ী কিনিছে। সেইটো কাৰণে কৈছোঁ, আপোনালোকৰ যদি দম আছে আজি অপেন কওক যে চিচি বঙা যি সমজিলা হ'ব লাগে, সমজিলা চিচি বঙাত হ'ব, চিচি বঙা নামেৰে হ'ব, আৰু চিচি বঙাৰে অফিচ কাছাৰী হ'ব লাগে। আৰু এটা কথা কৈছিলোঁ, চিচি বঙাত সমজিলা অফিচ কাছাৰী হ'ব নিদিয়া মূল প্ৰথম মানুহজন হ'লে প্ৰধান বৰুৱা। গতিকে একেজন প্ৰধান বৰুৱাৰ কথাই কৈছে। এইফালে উত্তৰ দিব কোনে দিব? বিজেপি এইফালে আছে, কওক। তাৰপিছত প্ৰথমে মই কৈছোঁ ইজিমটো বাদ দিয়ক। চিচি বৰগাঁও সমষ্টিত মাছখোৱাও আছে, মাছখোৱা আছে, চিলাপথাৰ আছে, বৰলুং আছে, হা, বতৰথান মুখ আছে। চিচি বৰগাঙে হ'ব লাগে কি মানে আছে? চিচি বৰগাং নামে না, চিচি বৰগাং চিচি নহয়, আপুনি যিটো কৈছে, এখেতে যিটো কৈছে চিচি বৰগাঙে হ'ব লাগে কি মানে আছে? আমিও বিচাৰিম চিলাপথাৰ হ'ব লাগে, তেনেকৈ কাজিয়া কৰি থাকিম নেকি? এইটো ইজিমটো বাদ দিয়ক, এইটো ইজিম বাদ দিয়ক, ইমান সংকীৰ্ণ মানুহকেইটা বাদ দিয়ক। সমষ্টিটো ডেভেলপমেণ্ট হ'ব লাগে, অফিচ য'তে হওক সমষ্টি ডেভেলপমেণ্ট হ'ব লাগে। আমাক চিলাপথাৰতে লাগিব, কাজিয়া কৰিম নেকি আপুনি মই কাজিয়া কৰিম নেকি? এই জিম বাদ দিয়ক, ইমান সংকীৰ্ণ মানুহকেইটা নলাব। আমি যদি কওঁ চিলাপথাৰ লাগে, মই যদি মাধুৰী পথাৰ লাগে, তেনেকৈ হ'ব নেকি? সমাজ ব্যৱস্থাটো সংকীৰ্ণ মানুহকেইটা লৈ পিনে আপুনি উত্থাপন নকৰিব। কিয় অকল বিজুৰ ফালে গৈ আছে? আমি মিত্ৰজৰ চিচি বৰগাঁও সমষ্টিৰ 8জন আবেদনকাৰী, তেওঁ কৈছে তেওঁলোকৰ মাত্ৰ 4জন আবেদনকাৰী। কোনে ডাঙৰ হ'ল? কথাটো কোনে কৈছে ডাঙৰ হ'ল কওক? আজি আৰু কোনে ডাঙৰ হ'ল? অসম জনগোষ্ঠীৰ হোৱাত কথাটো ডেভেলপমেণ্ট কৰাটো ডাঙৰ এইটো হ'ল, আমাৰ ডাঙৰ হ'ল। একেটা দলৰ আমাৰ দাবীদাৰসকলৰ নাম কৈছে, এইটো কোনো ডাঙৰ কথা নহয়। কিন্তু মিত্ৰজোঁটৰ সিদ্ধান্ত মৰ্মে কাইলৈ কাক পাৰ্টি দিয়ে সেইটোৱে পাৰ্টি পাব। অজ্ঞাতে চাওক, পাৰ্টিত্বকে নিদি বাদ দিয়ক, উন্নয়নটো চাওক। আপোনালোকৰ এটা উন্নয়নৰ কথাত কৈ আছিলে, বানপানী কথাটো শুনক, আপুনি শুনক। আপোনাৰ আজি গাঁওবুঢ়া গ'লে চাউলৰ কাৰণে গৈ পাইছে নেকি? এই এনডিএ চৰকাৰ আপোনাৰ মণ্ডলৰ লগত লিষ্ট বনাই পাইছে নেকি? এই এনডিএ চৰকাৰ আপুনি চৰকাৰৰ কাৰণে আমাৰ অসমীয়া ভাষা এনডিএ আমাৰ যাক পাৰ্টি আমাৰ অসমীয়া পৰম্পৰা হৈ গৈছে, আমাৰ সংবিধান আপুনি এইটো জানে উন্নয়নটো উন্নয়ন সম্পূৰ্ণ নিয়ন্ত্ৰণ হৈছে। প্ৰত্যেক দিনে জাতিৰ হ'ব লাগে।